নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু এয়া আজি যাবলৈ ওলাইছোঁ গুৱাহাটী। কিয় গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিলে গমেই পাব। আৰু দেখিছেনে এয়া জুবিনদাৰ সমাধি ক্ষেত্ৰ। জুবিনদাই অতি সোনকালে ন্যায় পাওক তাকে মনৰ পৰা কামনা কৰিছোঁ। বাকী তেওঁক লৈ আমাৰ অনুভৱবোৰ সকলোৰে একেই, গতিকে তাক ব্যক্ত কৰাৰ কোনো প্ৰয়োজনেই নাই। ট্ৰেভেলাৰ নাহোঁ বুলি ভাবিছিলোঁ যদিও গাড়ী নাপালোঁ, লাষ্টত ট্ৰেভেলাৰতে আহিবলগীয়া হ'ল। আৰু এয়া যোৰাবাটত দেখিছেনে ৰাস্তাটো ইমান অকোৱা পকোৱা, মোৰ এইখিনি জেগা আহিলে মূৰটো ঘূৰাই যায়গৈ। সেইকাৰণে চকু মুদি মুদি বোলো কিবাকে পাই গ'লেই হ'ল আৰু এয়া ফাইনেলি ইউনিভাৰ্চিটি পালোঁ আহি। মানে আমাৰ কিবাকিবি অকণমান ডকুমেণ্টছ জমা দিবলগীয়া আছিলে, সেইকাৰণে আমি প্ৰায় 4জনীমান আহিছিলোঁ, যদিও সিহঁতক গোটেইকেইজনী ভিডিঅ'ত দেখুওৱা নহ'ল। লিফ্ট চলাব নাজানো, সেইকাৰণে চিৰি দি খোজকাঢ়ি গৈ আছোঁ, ক'বও নোৱাৰোঁ কাকো। ডকুমেণ্টছবোৰ ক'ত কেনেকৈ জমা দিব লাগিব আমি ভালকৈ জনা নাছিলোঁ আৰু তাৰে ছাৰকেইজনে ইমান ধুনীয়াকৈ আমাক বুজাই দিলে আৰু গোটেইখিনি ডকুমেণ্টছ মানে গোটেই কামখিনিত সহায় কৰিলে। দুদিন আহিবলগীয়া কামটো তেওঁলোকে আমাক এদিনতে কৰোৱাই দিয়াৰ নিচিনা হৈ গ'ল। আৰু গোটেইখিনি কাম হোৱাৰ পিছত আমি অকণমান ইউনিভাৰ্চিটিখন ঘূৰিলোঁ। লাষ্টত খাই মেলি আমি এয়া আহিবলৈ ওলাইছিলোঁ আৰু দেখিছেনে জুবিনদাৰ সমাধি ক্ষেত্ৰত মানুহৰ ভিৰ কিমান বেছি হৈ গৈছে। ভিডিঅ'টো প্ৰায় তেওঁ ঢুকুৱা এসপ্তাহমান পিছৰে আছিলে আৰু আজিলৈ আহিছোঁ, বাই বাই।